অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু মুখ্য দ্বাৰ মুকলি অনুষ্ঠান সম্পন্ন হয়। সীমামূৰীয়া অঞ্চলটিৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লগতে তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তোলাৰ বাবে আয়োজন কৰা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱটিৰ লগত সংগতি ৰাখি মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সাহিত্য প্ৰতিযোগিতা, আলোচনা চক্ৰ, বহুভাষিক কবি সন্মিলনকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে। আনহাতে গ্ৰন্থমেলাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বহুকেইখন নামী নামী গ্ৰন্থৰ প্ৰতিষ্ঠানে কিতাপৰ বিপণী খুলি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। উৰিয়ামঘাটত যি প্ৰথমবাৰৰ বাবে গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত হ'বলৈ গৈছে, তাৰ প্ৰাংগণত সকলো ৰাইজ সমবেত হৈছে। মোৰ লগত আছে বিশিষ্ট সাহিত্যিক আমাৰ এই অঞ্চলৰে মহেশ বসুমতাৰী ডাঙৰীয়া, আৰু এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য আমাৰ প্ৰদীপ চৌধুৰী ডাঙৰীয়া। আচলতে আমি খুব ভাল পাইছোঁ ইয়াত অনুষ্ঠান এটা প্ৰথমবাৰৰ বাবে এনেদৰে হ'বলৈ গৈ আছে, আৰু গ্ৰন্থ আন্দোলনৰ যি গুৰুত্ব আচলতে সেই অনুভৱ কৰি এই কাম হাতত লোৱা হৈছে। আৰু নতুন প্ৰজন্মই গ্ৰন্থ আন্দোলনৰ বা গ্ৰন্থৰ মহত্বতা যিহেতু বুজি পাব বুলি, উপলব্ধি কৰিব বুলি এই অঞ্চলৰ ৰাইজ সমবেত হৈছে, আৰু অনাগত দিনতো এই কাৰ্য অব্যাহত থাকিব বুলি আমি আশাবাদী। ইয়াত বিপণীসমূহ বিভিন্ন ঠাইৰ পৰা আহিছে, তেওঁলোকে নিজৰ কিতাপেৰে জনগণলৈ সেৱা আগবঢ়াব বিচাৰিছে, আৰু আমিও ৰাইজৰ সক্ৰিয় সহযোগ ইয়াত কামনা কৰিছোঁ। ধন্যবাদ। উৰিয়ামঘাট হ'ল অসম নাগালেণ্ড সীমান্তৰ এটা বিশেষ জগা, যি উৰিয়ামঘাটক আমি সাধাৰণতে অসম নাগালেণ্ড সমস্যাৰ ওপৰত বা বিভিন্ন ইয়াত বেপাৰ বাণিজ্যৰ সম্পৰ্কে মানুহে গম পায়। কিন্তু এই অঞ্চলৰ যিসকল শিক্ষাবিদ, যিসকলৰ চিন্তাশীল ব্যক্তি, তেখেতসকলৰ এটা ইচ্ছা আছিল মনৰ যে উৰিয়ামঘাটত এটা গ্ৰন্থমেলাৰ যোগেদি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী বা সকলক বা ইয়াৰ শিক্ষিত লোকসকলক কিতাপ পঢ়াৰ এটা অভ্যাস গঢ়ি তোলাৰ লগতে ইয়াত এটা বৌদ্ধিক পৰিমণ্ডল সৃষ্টি কৰাৰ। কিন্তু সেই সপোন আমি বাস্তৱত কৰিব পৰা নাছিলোঁ। কিন্তু যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে আমি এই অঞ্চলৰ শিক্ষক, এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দক আমি ৰেংমা সীমান্ত হাইস্কুলত এখন সভাৰ যোগেদি আহ্বান জনাই আমি উৰিয়ামঘাটত যে প্ৰথমবাৰৰ বাবে এটা গ্ৰন্থমেলা আমি অনুষ্ঠিত কৰিব লাগে, এই কথাটো আমি আলোচনা কৰিছিলোঁ। আৰু তাতে আমি সিদ্ধান্ত লৈছিলোঁ যে প্ৰথমবাৰৰ বাবে উৰিয়ামঘাটত আমি উৰিয়ামঘাট ৰাইজৰ সহযোগত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু আজি আমি 9 মাৰ্চৰ পৰা অহা 13 মাৰ্চলৈকে ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমি প্ৰথম দিনত পতাকা উত্তোলন, মুখ্য দ্বাৰ উন্মোচনকে আদি কৰি বিভিন্ন কাৰ্যসূচী লৈ আমি আৰম্ভ কৰিছোঁ। আবেলিও আমি ইয়াৰ আজি শুভ উদ্বোধনী মুকলি সভা আমি অনুষ্ঠিত কৰিম, আৰু পৰৱৰ্তী দিনবিলাকতো তেনেকৈ উৰিয়ামঘাট সাহিত্য সভাৰ উদ্যোগত আলোচনা চক্ৰ, উৰিয়ামঘাট সীমান্ত ছাত্ৰ সন্থাৰ উদ্যোগত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চুকাফাৰ ওপৰত আলোচনা, তেনেকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আৰু নামবৰ আঞ্চলিক সমিতিৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱনৰ ওপৰত আলোচনাকে আদি কৰি আমি শেষত অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰক মুখ্য অতিথি হিচাপে আৰু সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকনকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শিক্ষাবিদসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ উপৰিও আমি অহাকাললৈ আমাৰ স্মৃতি গ্ৰন্থ প্ৰয়াস নামেৰে আমি প্ৰকাশ কৰিবলৈ লৈছোঁ। এই আমাৰ কাৰ্যসূচী যাতে চিৰযুগমীয়া হৈ থাকে তাৰ কাৰণে। গতিকে অহাকালি আমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি বাইদেৱে উন্মোচন কৰিব। গতিকে আমি আশা কৰিছোঁ, আজিও যথেষ্টখিনি ছাত্ৰ ছাত্ৰী অহা আমি দেখিবলৈ পাইছোঁ। আমি ভাবোঁ আজি যিহেতু প্ৰথম দিন, অহাকালিৰ পৰা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে হওক, শিক্ষকসকলে হওক, বিভিন্ন শিক্ষাৰ লগত জড়িত, গ্ৰন্থৰ লগত জড়িত ব্যক্তিসকলে যদি আহে, আৰু আমাৰ বিপণীসমূহ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, গতিকে তেওঁলোকেও যাতে এটা আদৰ লাভ কৰিব পাৰে বা আমাৰ এটা অভ্যাস হৈ যায়, বা ভৱিষ্যতৰ দিনতো আমি যাতে আৰু ইয়াতকৈ উন্নত ধৰণৰ পাতিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে সঁহাৰি জনক, আৰু সকলোৱে যাতে আহি গ্ৰন্থ অন্ততঃ এখন হ'লেও কিনিবলৈ যত্ন কৰে, তাৰ বাবে মই আহ্বান জনালোঁ।